নমস্কাৰ, মই নয়নমণি। যোৱাকালি মোৰ ঘৰত স্ক্ৰীণ প্ৰিণ্টিঙৰ অফলাইন ক্লাছ এটা আছিলে। এইটো আচলতে লাষ্ট ক্লাছ আছিলে। মই আগৰ পৰা ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ, আপোনালোকে জানে। মই 4টা সপ্তাহত 4টা ক্লাছ কৰিলোঁ, প্ৰতিটো ৰবিবাৰত। যিহেতু ল'ৰাৰ গৰম বন্ধ আছিলে, অলপ সময় পাইছিলোঁ, সেইবাবে এই গৰম বন্ধৰ সময়তে 4টা দিনত মই এনেকৈ 4টা ক্লাছ ল'লোঁ। যিহেতু বহুতে ৰিকুৱেষ্ট কৰি থাকে ক্লাছৰ বাবে। এতিয়াও বহুতে ৰিকুৱেষ্ট কৰি আছে, যদিও মই তাৰমানে এতিয়া ক্লাছ নলওঁ বুলি ভাবিছোঁ, বিশেষ অলপ অসুবিধাৰ বাবে। মই তাৰমানে গৰম বন্ধ বুলিয়ে ল'ৰাৰ তাৰমানে 4টা সপ্তাহত 4টা ক্লাছ কৰিছিলোঁ। আৰু এইটো যোৱাকালি 26 জুলাইৰ লাষ্ট ক্লাছ আছিলে। আৰু ভাবিলোঁ ইয়াতে ইউটিউবতো সাঁচি থওঁ কিছুমান চিন, পিছলৈকে চাব পাৰিম, নহয়নে? আৰু তেওঁলোকেও এনেকৈ শিকিছে আৰু খুব ধুনীয়াকৈ ট্ৰাই কৰিছে। যিমানখিনি পাৰোঁ ধুনীয়াকৈ শিকাব চেষ্টা কৰিছোঁ। আৰু সকলোতকৈ ভাল লগা কথাটো কি জানেনে? মানে ইমান দূৰৰ পৰা মানুহখিনি আহিছে শিকিব, কিবা এটা শিকিব পাম বুলি। সেইটোৱে ডাঙৰ কথা আচলতে, মোৰ কাৰণে বহুত বেছি ভাল লগা কথা। যোৱাকালি ক্লাছটোত 14গৰাকী হৈছিলে। মই এনেই 10টা শিকাম বুলি কৈছিলোঁ, যদিও মানে আগত মানে যি ক্লাছৰ আগদিনালৈকে মানে ফোন কৰি আছে, তেওঁলোকে আহিব বিচাৰে। তো 2-এগৰাকীক তেনেকৈও আহিবলৈ মানে ক'ব লগা বাধ্য হৈ গৈছোঁ তাৰমানে, উপায় নাই। তাৰপিছত আৰু যিহেতু লাষ্ট ক্লাছ, আৰু যোৱাকালি মানে ক্লাছত 2গৰাকী ৰঙিয়াৰ পৰা, এগৰাকী তিনিচুকীয়াৰ পৰাও আহিছিলে। মই আচলতে তেওঁলোকৰ ফিডবেকসমূহ লোৱা নহ'ল। এনেই তেওঁলোকে গ্ৰুপত বাৰু খুব ধুনীয়াকৈ শিকিব পাৰিছোঁ বা লগ পাই ভাল লাগিল বুলিও কৈছে, শিকিব পাৰিছোঁ বুলি কৈছে, কিন্তু মানে ভিডিঅ' তেনেকৈ বনোৱা নহ'ল। আৰু বাকী তেওঁলোকে বহুত ধুনীয়াকৈ শিকিছে। আৰু আগৰ যিকেইটা গ্ৰুপ আছিলে তেওঁলোকেও বহুত ধুনীয়াকৈ শিকি শ্বেয়াৰ কৰিছে ফটোসমূহ, যিসকলে বনাইছে। আৰু আগৰ গ্ৰুপৰ বাইদেউসকলো এটা দুটাকৈ আহি আছে, তেওঁলোকক বস্তু লগা হৈছে, মানে তেওঁলোকে ধুনীয়াকৈ বনাব পাৰিছে। সেইটো এটা ভাল লগা কথা মোৰ কাৰণে। কিবা এটা শিকি গৈ যে তেওঁলোকে তাত ঘৰত ট্ৰাই কৰিছে বা বনাব পাৰিছে, সেইটো মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা। আৰু মোৰ পৰা শিকি পেলাই। আৰু বাকী মই ক্লাছ নকৰিলেও স্ক্ৰীণ প্ৰিণ্টিং কিটসমূহ বিক্ৰী কৰিয়ে থাকোঁ। আপোনালোকৰ ইচ্ছা কৰিলে ল'ব পাৰিব, যিসকলে প্ৰিণ্টিং কৰিব বিচাৰে। ঘৰত মানে ধুনীয়াকৈ আপোনালোকে বনাই কাপোৰ বিক্ৰী কৰিব পাৰিব, লগতে নিজৰ কাৰণে বনাই ল'ব পাৰিব। আৰু যিসকলে কিট লয়, মই ভিডিঅ' আকাৰে ধুনীয়াকৈ শিকাই দিওঁ, ঘৰত থাকিলেও পাৰে শিকিব।